নমস্কাৰ বন্ধুসকল মই মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি লৈ আহিছোঁ আপোনালোকক নিজে ডিজাইন কৰা এযোৰ মেখেলা চাদৰ দেখুৱাবলৈ কাপোৰযোৰ হৈছে সম্পূৰ্ণ কটন খুবেই সফট হয় কাপোৰটো প্ৰথমে থান কাপোৰ কিনি আনিছিলোঁ বগা চাদৰখন দেখিছে অকমান কুটাৰ চাদৰ আৰু ইয়াৰ লগত যদিও মাজত এয়া হ্যান্ড এমব্ৰয়ডাৰী কৰি দিয়া হৈছে আৰু চাদৰখন যথেষ্ট সফট কাপোৰটো কিন্তু ইয়াৰ সাইডত এটো থান কাপোৰ কিনি আনি পাৰিৰ দৰে কৰি দিছো আৰু ইয়াৰ আঁচলটো ঠিক তেনেদৰে কৰি দিছো আৰু মাজে মাজে এয়া বগাত কলা হালধীয়া আৰু এয়া অৰেঞ্জ কালাৰত এনেদৰে ৰিবন এমব্ৰয়ডাৰী কৰি দিছো আৰু এয়া দেখিছেনে মেখেলা আৰু ব্লাউজ লগতে চাদৰৰ আঁচল একে কাপোৰ একেটা কাপোৰে খুব সফট এটো কাপোৰটো এই কাপোৰটোৰে মেখেলা ব্লাউজ কন্ট্ৰাস্ট কৰিছো লগতে চাদৰৰ আঁচলটো এয়া কন্ট্ৰাস্ট কৰিছো লগতে আপোনাক দেখুৱালোৱে পাৰিটো এই আঁচলটোৰ লগত মিলাই কৰি দিছো এয়া এনেকুৱা কাপোৰ কিনিবলৈ পাই মই এখন থান কাপোৰ এনেদৰে কিনি আনিছিলো এয়া আৰু লগতে এটো ব্লাউজৰ পিস আসলটোৰ লগত হেখিনি মিলাই পেলাই কন্ট্ৰাস্ট কৰিছো লগত মানে বগা চাদৰখনৰ মাজত এয়া হ্যান্ড এমব্ৰয়ডাৰী কালাৰ কেইটা মিলাই হ্যান্ড এমব্ৰয়ডাৰী কৰা হৈছে কলা হালধীয়া কমলা ৰঙৰ হ্যান্ড এমব্ৰয়ডাৰী কৰা হৈছে মানে এটো হৈছে ৰিবন এমব্ৰয়ডাৰী আৰু সেউজীয়া ৰঙৰ এয়া ভৰ্তি চিলাই দি পাতখিনি কৰি দিয়া হৈছে কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ ইনে গৰমত পিন্ধিবলৈ কিন্তু কাপোৰযোৰ খুবেই সফট আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মই অকনমান শেয়াৰ কৰিলো আপোনালোকৰ লগত ভাল পাব বুলি কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু এই কাপোৰযোৰ বনোৱাৰ সম্পূৰ্ণ ভিডিও কিন্তু মই ইউটিউব চেনেল বিনিতা কালেকশনত দি থৈছো আপোনালোকে ইচ্ছা কৰিলে চাবও পাৰে ইয়াত মই অকনমান চাদৰ মেখেলাযোৰহে আপোনালোকক দেখুৱালো যদি ভাল পায় এটা লাইক কৰি দিব লগতে ভিডিওটো শেয়াৰ কৰি দিব আৰু প্ৰথমবাৰ বাবে যদি মোৰ এই পেজটো চাইছে তেনেহলে পেজটো ফলো কৰি থব আৰু চাদৰখন কুটাৰ চাদৰ আৰু এখন ফটোৰো ইয়াত এড কৰি দিছো